ৰঙামাটিত আচ্ছাৰ প্ৰতিক্ৰিয়া এটা ৱেব পৰ্টেলত ৰঙামাটি শাখা গোট আচ্ছাই ৰঙামাটিৰ জনৈক আগৰৱালা উপাধিৰ এজন ব্যৱসায়ীৰ পৰা টকা লোৱা বুলি প্ৰকাশ পোৱা বাতৰি অস্বীকাৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। লগতে সংগঠনটোৰ বিৰুদ্ধে যি টকা লোৱাৰ অভিযোগ আনিছে সম্পূৰ্ণ মিছা বুলি অৱগত কৰে। সংগঠনটোৱে এই সম্পৰ্কত দেৰগাঁও থানাত ইতিমধ্যে গোচৰ তৰিছে বুলি জানিব পৰা গৈছে। নিশ্চিতভাৱে হয়, আমি এই নৈখনৰ বিষয়ে ইয়াত কেইবাখনো ইণ্ডাষ্ট্ৰী আছে আৰু যিবোৰ গেলা পচা আৱৰ্জনা আছে গোটেইখিনি নৈতে তেওঁলোকে মালিক পক্ষই কিন্তু এই ফেক্টৰী মালিক পক্ষই এৰি দিয়ে। আৰু যোৱাকালি যিটো বাতৰি সম্প্ৰচাৰ হ'ল, বাতৰি সম্প্ৰচাৰ হওঁতে তেখেতসকলে যিসকল প্ৰতিবাদকাৰী আছিলে তেখেতসকলে কৈছে যে আচ্ছাই ইয়াৰ পৰা হয়তো তেখেতসকলে বোলে ইয়াত টকা লৈ পেলাই তেখেতসকলে বান্দোলে টকা লৈ পেলাই তেখেতসকলে এই বস্তুবিলাক গাপ দিবলৈ চেষ্টা কৰিছে। যিহেতু তেওঁলোকক আমি সকীয়াই দিছোঁ, যদি আপোনালোকে নিশ্চিতভাৱে আমি যদি গম পাই আচ্ছা টকা লৈছে, তেখেতসকলে যদি জানে আমাক এই প্ৰমাণবিলাক তেখেতসকলে অতি শীঘ্ৰে আমাক 24 ঘণ্টাৰ মূৰত তেখেতসকলে দিব লাগিব, নতুবা তেওঁলোকৰ ওপৰত আমি তেখেতসকলক সজাগ কৰি দিছোঁ। যদি আপোনালোকে এই প্ৰমাণখিনি যদি আমাক দিব নোৱাৰে, 24 ঘণ্টাৰ আগত তেখেতসকলক আমাৰ সকিয়নি প্ৰদান কৰিছোঁ। যদি তেখেতসকলে এই টকা লোৱা প্ৰমাণটো যদি দিব নোৱাৰে, তেখেতসকলক কিন্তু আমি সকীয়াই দিছোঁ। আইনী প্ৰক্ৰিয়াৰে আমি কিন্তু ইয়াত এটা ডাঙৰ ব্যৱস্থা ল'ম আৰু আমি ইয়াত গণতান্ত্ৰিকভাৱে ৰাজহুৱাভাৱে আমি কিন্তু তেখেতসকলক ইয়াত যিসকল প্ৰতিবাদকাৰী আমি ৰাজহুৱাভাৱে তেখেতসকলক বৰ্জন কৰিম। হয়, আমি স্পষ্ট ভাষাৰে ক'ব পাৰোঁ, আমাৰ ৰঙামাটি আচ্ছাৰ যিমানবোৰ আমাৰ কেডাৰ আছে, যিমানবোৰ আমাৰ আচ্ছা কৰ্মী আছে, আমি স্পষ্ট ভাষাৰে বুকুত হাত থৈ ক'ব পাৰোঁ, কোনো এজন ব্যক্তিয়ে কোনো মালিক পক্ষৰ লগত কোনো ধৰণৰ টকা লোৱাটো সম্পূৰ্ণ মিছা। এই কথা আমি স্পষ্ট কৰি দিছোঁ। আৰু যদি কোনোবা দুষ্ট চক্ৰই যদি আচ্ছাৰ নাম লৈ পেলাই যদি কোনোবা দুষ্ট চক্ৰই যদি টকা সংগ্ৰহ কৰিছে, তেখেতক আমি গৰিহণা জনাইছোঁ। তেখেতে স্পষ্ট হ'ব লাগে। আৰু যদিহে কোনোবা সদাশয় ব্যক্তিয়ে যদি চকুত পৰিছে যে টকা লোৱাটো সত্য, আমাক প্ৰমাণসহে আমাক দিব লাগিব। সেইটো পৰৱৰ্তী সময়ত যদিহে আমাক যদি প্ৰমাণ সহকাৰে যদি সিহঁতসকলে জনাব নোৱাৰে বা প্ৰমাণ আমাক দিব নোৱাৰে, আমি 24 ঘণ্টাৰ ভিতৰত সিহঁতক আইনী প্ৰক্ৰিয়াৰ যোগেদি সিহঁতক আমি এৰেষ্ট কৰিবলৈ আমি প্ৰশাসনক অনুৰোধ জনাম। হয়, ইতিমধ্যে আপোনালোকে অৱগত হৈছে যে যোৱাকালি MK নিউজত এটা বাতৰি পৰিৱেশন কৰিছিলে যে ৰঙামাটিৰ আচ্ছাই এই নদীক যি লেতেৰা কৰা সম্পৰ্কত তেওঁলোকে বোলে বান্দিলে টকা লৈছে। আমি এইখিনি মানুহক আমি সুধিব বিচাৰিছোঁ, আপোনালোকৰ যদি সৎ সাহস আছে, কোন আচ্ছা ল'ৰাই ইয়াত বিক্ৰী হৈছে, কোন আচ্ছা ল'ৰাই ইয়াত বান্দিলে টকা লৈছে, আপোনালোকে প্ৰমাণসহ আপোনালোকে দিব লাগিব। নতুবা এনেকুৱা এটা পবিত্ৰ সংগঠনক যদি আপোনালোকে অপমানিত কৰে, আচ্ছাই কোনো কাৰণত কিন্তু ইয়াত বহি নাথাকে, হাত সাৱটি বহি নাথাকে। যিকোনো পৰ্যায় হওক, আমি কিন্তু আইনী প্ৰক্ৰিয়াৰে গৈ আমি আপোনাৰ যি হওক যিখিনি তেওঁলোকে আচলতে এই আচ্ছাৰ ওপৰত যিখিনি ব্লেম আনি আছে, আমি কিন্তু আইনী প্ৰক্ৰিয়াৰে গৈ আমি ইয়াক সমাধান কৰিবলৈ আমি চেষ্টা কৰিম। আপোনালোকে বাৰম্বাৰ এই আচ্ছাৰ নিচিনা সংগঠন এটাক বাৰম্বাৰ কোনোবা অপশক্তিৰ আপোনালোকে মুখামুখি হৈ আপোনালোকে এই আচ্ছা সংগঠনক যি উঠি পৰি লাগিছে, আচলতে এই ৰঙামাটি অঞ্চলৰ পৰা যি নাইকিয়া কৰিবলৈ যি প্ৰচেষ্টা আপোনালোকে চলাই আছে, আমি ইতিমধ্যে গম পাইছোঁ। আমি উপায়ুক্তৰ লগত হওক, আমি SP মহোদয়ৰ লগত হওক, আমি সকলোৰে লগত কথা পাতিছোঁ আৰু অন্যথা আমি 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছোঁ। 24 ঘণ্টাৰ ভিতৰত যদি আপোনালোকে এই অপশক্তিখিনিক আপোনালোকে যদি এৰেষ্ট কৰিব নোৱাৰে আৰু কোন আচ্ছাৰ ল'ৰা ইয়াত মেনেজমেণ্ট হৈ কাম চলাই আছে, কোন আচ্ছাৰ ল'ৰা ইয়াত পইচা লৈছে, আপোনালোকে যদি প্ৰমাণসহ দিব নোৱাৰে, আমি কিন্তু আইনী প্ৰক্ৰিয়াৰে আমি যাবলৈ বাধ্য হৈ যাম। আৰু আমি প্ৰয়োজন হ'লে আমি 37 ৰং ৰাষ্ট্ৰীয় ঘাইপথ আমি বন্ধ কৰিবলৈ আমি বাধ্য হৈ যাম। নাই, আমি ৰঙামাটি কিছুমান ব্যক্তি যোৱাকালি ইয়াত দহা কৰ্ম আছিলে। এই যোৱাকালি দহা কৰ্ম থাকোঁতে তেওঁলোকে MK নিউজৰ ৰিপৰ্টাৰ মাতিছে, MK নিউজত তেওঁলোকে প্ৰতিদিন টাইমো বজাইছে, কিন্তু প্ৰতিদিন টাইমে ইতিমধ্যে আমাক স্পষ্ট কৰি দিছে যে আচ্ছাৰ ওপৰত তেওঁলোকে একো নিউজ কৰা নাই বা আচ্ছা নিচিনা পবিত্ৰ সংগঠন এটাৰ ওপৰত তেওঁলোকে ব্লেম অনা নাই। কিন্তু কোনখিনি মানুহৰ পৰিচনাত গৈ MK নিউজে কালি এই বাতৰি সম্প্ৰচাৰ কৰিলে, আমাক সম্পূৰ্ণ তেওঁলোকে আমাক প্ৰমাণসহ দিব লাগিব, নতুবা আমি MK নিউজ আৰু যিখিনি মানুহ কৈছিলে আমি তেওঁলোকৰ ওপৰত আমি কিন্তু আইনী ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম। স্পষ্ট, এইটো সত্য কথা। আমি আজি প্ৰায় আপোনাৰ এমাহ দিন আমি চাই আছোঁ, কিছুমান বাহিৰা অপশক্তিয়ে আচলতে এই ৰঙামাটিৰ নিচিনা শান্তিপ্ৰিয় জেগা এটাত আহি মানে তেওঁলোকে আচলতে কি বুলি কয়, মানে নিজৰ
খাদ্য যোগান ধৰিবলৈ তেওঁলোকে চেষ্টা কৰি আছে এই ৰঙামাটি নিচিনা অঞ্চলটোত। কিন্তু সেই আমি অপশক্তিখিনিক আমি সকীয়াই দিব বিচাৰিছোঁ। ৰঙামাটি অঞ্চলত ৰঙামাটিৰ ভাল বেয়া দিশ চিন্তা কৰিব পৰা ৰঙামাটিৰ মানুহ আছে। আপোনালোকৰ নিচিনা মানুহ ইয়াত প্ৰয়োজন নাই আৰু সময় সাপেক্ষে আপোনালোকে এতিয়াই সজাগ হোৱাটো উচিত। নহ'লে অনাগত দিনত কিন্তু ইয়াৰ পৰিস্থিতি যিটো ৰূপ ল'ব, হয়তো আপোনালোকে পলাবলৈ চাগে ঠাই নহ'ব আপোনালোকৰ। হয়, মহান কৰ্মী বোলা ব্যক্তি এজনক আমি তেওঁক কালি ভিডিঅ' মাধ্যমেৰে আমি দেখি পাইছোঁ। আমি ইতিমধ্যে তেওঁৰ ওপৰত আমি কেছ ৰুজু কৰিছোঁ। আমি হয়তো আজিৰ ভিতৰত তেওঁলোকে চাগে পুলিচে সোধপোছ কৰিব, কিন্তু আমি তথাপিও আমি সকীয়াইছোঁ। আমি যিখিনি ব্যক্তিয়ে এই আচলতে পবিত্ৰ সংগঠনটোক তেওঁলোকে উঠি পৰি লাগিছে, আমি তেওঁলোকক ইয়াৰ পৰাই আমি সকীয়াই দিছোঁ, যাতে অনাগত দিনত আপোনালোকে এনেকুৱা আৰু চেষ্টা নকৰিব। এই পবিত্ৰ সংগঠন অসমৰ খিলঞ্জীয়া মানুহ, অসমৰ জনসাধাৰণৰ কাৰণে সদায় মাত মাতি আহিছে আৰু সদায় মাত মাতি থাকিব। আমি অসমৰ প্ৰত্যেকটো আমি দল সংগঠনক আমি আহ্বান জনাইছোঁ, আপোনালোকে এই এনেকুৱা যি অপশক্তি, এই অপশক্তি যিখিনি আচলতে এই দল সংগঠনক যি ডমিনেট কৰিবলৈ আচলতে তেওঁলোকে চেষ্টা কৰি থাকে, এইখিনিৰ পৰা আপোনালোকে সজাগ হ'বলৈ হ'ল আৰু এনেকুৱা শক্তিক আমি মানে ডমিনেট কৰিবৰ কাৰণে আচলতে তেওঁলোকক ৰোধ কৰিবলৈ আমাৰ সময় হৈ আহি পৰিছে। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভঁৰালীৰ ৰিপৰ্ট, নিউজ নাও।